গুৱাহাটী প্ৰেছ ক্লাবত সাহিত্যিক সদানন্দ গগৈৰ দুখনি গ্ৰন্থ উন্মোচন। বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি উন্মোচিত হৈ যায়। গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ দুখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। গ্ৰন্থ দুখন ক্ৰমে এখনি গল্পপুথি মৰ্মান্তিক বিস্মৃত কিৰণ আৰু এখনি উপন্যাস প্ৰতাৰণাৰ পুৰস্কাৰ। এটি সৰস্বতী বৰ্ণনাৰে আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক ডক্টৰ দয়ানন্দ পাঠক আৰু বিশিষ্ট সাহিত্যিক ডক্টৰ নমিতা ডেকা উপস্থিত থাকে। যিসমূহ বিষয় উপস্থাপনা কৰিছে তাৰ যোগেদি একোখন সমাজৰ বিভিন্ন চিত্ৰ ইয়াত উপস্থাপিত হৈছে আৰু এই চিত্ৰসমূহৰ যোগেদি ইয়াৰ দুখ গুণ বিচাৰ বিশ্লেষণ কৰি লৈ আমাৰ পঢ়ুৱৈ সমাজে নানান দিশেৰে সৈতে উপকৃত হ'বলৈ সক্ষম হ'ব। প্ৰাতৰণাৰ পুৰস্কাৰ, আচলতে প্ৰাতৰণাৰ পুৰস্কাৰ নামটোৱে এটা আকৰ্ষণ আনিব, কাৰণ সাধাৰণতে প্ৰতাৰণা যোনে কৰে এই প্ৰতাৰণা কৰা মানুহসকলক ব্যক্তিবৃন্দ আচলতে পুৰস্কৃত সাধাৰণতে নকৰে, তেওঁলোকক তিৰস্কৃতহে কৰে। কিন্তু এই তিৰস্কৃত কৰাৰ সলনি যে পুৰস্কাৰ শব্দটো ইয়াত ব্যৱহাৰ কৰিছে, এই নামটোৱে আচলতে এই গ্ৰন্থখনৰ প্ৰতি পঢ়ুৱৈ সমাজৰ আকৰ্ষণ যে আনিব এই কথাখিনি মই নিশ্চিতভাৱে ক'ব পৰা হৈছোঁ। কিন্তু এতিয়া আজি লিখক সদানন্দ গগৈদেৱে তেখেতৰ ভাষণত যিখিনি কথা ক'লে, এই অগণি বোলা যিজন ইয়াত চৰিত্ৰ ৰূপায়িত কৰিছে, সেই অগণিক প্ৰতাৰণা কৰাৰ বিনিময়ত তেওঁ গৈ যে গৰুমাৰী গংগাত পেলোৱাৰ নিচিনাকৈ তেওঁ যে বিভিন্ন ধৰণে একোখন সমাজক বিভিন্ন ধৰণে উপকাৰ কৰিব পৰাকৈ ইয়াত কৰ্ম সংযোজন কৰি আগবাঢ়িলে মোৰ মতে ই আনক কিছু অনুপ্ৰেৰণা দিব। গ্ৰন্থ উন্মোচনী সভাত আদৰণি ভাষণ আগবঢ়াই লেখক সদানন্দ গগৈ। অনুষ্ঠানৰ আঁতৰে বিশিষ্ট কবি কমল বৰাই। পংকজ নাথৰ ৰিপৰ্টাৰ দায়ব অসম। আৰু গৰুমাৰী গংগাত পেলোৱা বুলি এটা কথা আছে। গৰুমাৰী গংগাত পেলোৱা অৱনী যেনেকৈ প্ৰতাৰিত হৈছিলে, প্ৰতাৰিত হোৱাৰ কাৰণে কেনেকৈ পুৰস্কৃত হ'ব সেইখিনি মোৰ উপযোগ্য এইখন উপন্যাসৰ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু আদৰি ল'লেই মোৰ সাৰ্থকত আহিব। এইখিনিতে যিসকল ব্যক্তিয়ে বিভিন্ন দিশত এই কিতাপখনি সাকাৰ ৰূপ পাওঁতে সহায় কৰিলে তেওঁলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু সিদ্ধিও হৈছে, যাতে ধৃতৰাষ্ট্ৰৰ কথাটো আপোনাৰ দ্ৰোণাচাৰ্যৰ কথাটো বুজি নাপায়। অস্বস্থামাক মাৰিছে, মাৰি পেলাই গুচি গৈছে। অস্বস্থামাক তেওঁ বাতৰিটো দিয়াৰ লগে লগে তেওঁ হতবাক হৈ যাব আৰু তেতিয়া তেওঁ হত্যা কৰাৰ কাৰণে সুবিধা হ'ব। সেইকাৰণে এইটো কথালৈ তেওঁলোকে চুক্তি কৰি ল'লে অস্বস্থামা হয়। ৰিপৰ্টাৰ লাইভ।